वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 30 আহিন শুক্ৰবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 17 অক্টোবৰ 2025 চন আৰু ভাৰতীয় আজি 25 আহিন মোং 24 ৰবি শানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:25:21 আৰু সূৰ্যাস্ত সন্ধ্যা 4:46:47। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ একাদশী তিথি, দিনৰ 11:12:42 আছে। আৰু আজিৰ নক্ষত্ৰ হ'ল মঘা, ৰাতিপুৱা 1:57:42 আৰু তাৰ পাছতেই শুক্ৰ যোগ হ'ব ৰাতি 1:48:54 পৰ্যন্ত। আৰু আজি কৰণ হ'ল বপকৰণ। শুক্ৰ যোগ অৰ্থাৎ সৰ্বকলাত নিপুণ, সৰ্বজ্ঞ, জ্ঞানী, কবি, প্ৰতাপী, বীৰ, ধনী আৰু সৰ্বলোকপ্ৰিয় হয়। শুভ চন্দ্ৰ, প্ৰসন্নতা মনৰ হয় আজিৰ জন্মজাতক। আৰু তেওঁ সকলোকে আনন্দ দিব পৰা চৰিত্ৰ আৰু সমাজপ্ৰিয়ও হয়। গতিকে শুভ যোগ যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত আপোনালোকে আজি আগবাঢ়িব পাৰে। আৰু এতিয়া চাওক আজিৰ গ্ৰহগুণৰ অৱস্থান। আজি ৰবি বহি আছে কন্যা ৰাশিত, মংগল আৰু বুধ একেলগে বহি আছে তুলা ৰাশিত, বৃহস্পতি আছে আজি মিথুন ৰাশিতেই, শুক্ৰ আছে কন্যা ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহ ৰাশিত আৰু আজি চন্দ্ৰও সিংহ ৰাশিতেই বহি আছে। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বায়ুযোগ, দেৱাৰীগণ, বান্দৰৰ অস্থি, অস্তোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা। দিনৰ 1:57:42 নৰগণ, বিংশোত্তৰী শুক্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মৰণত দোষ নাই। দিনৰ 11:12:42 একপাত। যাত্ৰা আজি নাই, নক্ষত্ৰ আদি দোষ আছে, সিদ্ধি যোগ মাত্ৰ দিনৰ 11:12:42 পাপ যোগ দোষ। আৰু দিনৰ 1:57:42 নক্ষত্ৰ মৃত যোগ আৰু ত্ৰাইমিত্ৰ যোগ। যাত্ৰা শুভ, পশ্চিমে খালি যাত্ৰা নাই। আজি শুভ কৰ্ম দিনৰ 1:57:42 কিনা বেচা, বেহা বেপাৰ, নাও সজা, নাও যাত্ৰা ক্ষেত্ৰত শুভ। যোগিনী আজি অগ্নিকোণত আৰু দিনৰ 11:12:42 নৈৰিত্ৰ কোণত। খাদ্যত আজি উৰহি আৰু দিনৰ 11:12:42 পুৰৈ শাক খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 9:42:18 পৰা 12:08:10 পৰ্যন্ত আৰু কাল ৰাত্ৰি নিশা 7:59:54 পৰা 9:34:02 পৰ্যন্ত আছে। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদি বৰ্জন কৰক এই সময়খিনিত। আৰু আজিৰ অমৃত যোগ হ'ল ৰাতিপুৱা 6:21 7:05 পৰা 9:17 11:29 পৰা 2:24 3:09 পৰা 4:51 পৰ্যন্ত আৰু ৰাতি 5:29 পৰা 8:57 11:33 পৰা 3:01 আৰু 3:53 পৰা 5:26 এই অমৃত যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই সময়খিনি। দ্বাদশীৰ একদিষ্ট সন্দীপন, ৰাম একাদশীৰ উপবাস। পূৰ্ব দিনৰ 10:36:06 পৰা আজি দিনৰ 11:12:42 একাদশী আছে। আৰু জলবিষুৱ সংক্ৰান্তি আজি দিনৰ 1:46:18 অদ্ৰিক মতে সময়ত সূৰ্য সংক্ৰমণৰ কাৰণে দিনৰ দিব্যা পূৰ্বাৰ্ধ পুণ্য। উগ্ৰগণত সংক্ৰমণৰ কাৰণে ঘোৰাঘ্য সংক্ৰান্তি, সংক্ৰান্তিকৃত স্নান দান আদি। দিনৰ 1:46:18 পৰা সৌৰ কাতিমাহ পৰ্যন্ত ওল খোৱা নিষেধ। আৰু সাহিত্যিক কৈলাশনাথ শৰ্মাৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক
চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ খ্যাতি লাভ, বৃষ স্বাস্থ্যৰ উন্নতি, মিথুন মধ্যম, কৰ্কট চিন্তা, সিংহ কৰ্মলাভ, কন্যা ব্যৱসায়ত লাভ, তুলা মকৰদমাত জয়, বৃশ্চিক বিদ্যাত যশস্যা লাভ, ধনু শত্ৰু ভয়ৰ সম্ভাৱনা, মকৰ ৰোগ উপশম, কুম্ভ কৰ্মোন্নতি পদল লাভ আৰু মীন মান সন্মান হানি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।